এতিয়া লাহে লাহে নিজৰে মানে ফিল হ'ব ধৰিছে মই নিজে এজন মানে মস্ত ফটুৱা মস্ত পাগল এজন কাৰণ কিয় মই অসমীয়া চিনেমাক ছাপোৰ্ট কৰোঁ অসমীয়া চিনেমা চাওঁ অসমীয়া চিনেমা ৰিভিউ আপোনালোকক দি আছোঁ এতিয়াৰ পৰা মানে এই লাষ্ট যিখন ফাইণ্ডিং মাইনী 22 তাৰিখে চালোঁ আজি 24 তাৰিখ এই দুদিন পাছত মই আপোনালোকক ভিডিঅ'টো দি আছোঁ চিনেমাখন চাই আহি মোৰ ভিডিঅ' বনাব ইচ্ছা যোৱা নাই মানে এনেকুৱা মানে ফটো আমি লেভেলৰ কাম ইমান মানে ফাল্টু চিনেমা এখন বনাইছে তাত মানে একো নাই আপোনালোকে এসোপামান গোবৰ চিনেমাখনৰ ভিতৰত কাহিনী বুলি একো নাই যিজন ৰাইটাৰ মানে তেখেতে নিজে চাগে গাঞ্জা ভাং এইবিলাক খাই মেলি ষ্টৰিটো বনাইছে ষ্টৰি বুলিবলৈ একো নাই চিনেমাখনত 1 ঘণ্টা 17 মিনিটৰ চিনেমা মানে সেই গোটেই 1 ঘণ্টা 17 মিনিট ধৰি ফটো আমি কৰে চিনেমাখনত আল্টু ফাল্টু কিছুমান কথা বকে সেনেকৈ চিনেমাখন শেষ হয় ষ্টৰি বুলি একো নাই মাইনাছ মই 0 দিম ৰেটিং এইখন চিনেমাত এইখনক চিনেমা বুলি ক'ব লাজ লগা হৈছে মানে এনেকুৱা ধৰণৰ কাম কৰিছে এনেকুৱা ধৰণৰ ফটো আমি চিনেমাত আৰু তেনেকৈ তেখেতসকলে বনাই মিলি চিনেমা ৰিলিজ কৰে আৰু কিয় ৰিলিজ কৰিব দিয়ে কিয় পাৰমিশ্যন দিয়ে এইবিলাক চিনেমাক মই বুজি নাপাওঁ কিছুমান অলপ ষ্টেণ্ডাৰ্ড বুলি বস্তু এটা থাকিব লাগে কিবা এটা কেটেগৰী থাকিব লাগে চিনেমা বনালে এনেই যাই তাই আহি ভিডিঅ' কিবাকৈ শ্বুট কৰিব কেমেৰা দুটামান লৈ কিবা কিবি অলপ বকি দিব ভিডিঅ'ৰ আগত তো তেনেকৈ গোটেইকেইটা ভিডিঅ' ক্লিপ লগাই দিব এখন চিনেমা হৈ যাব তেনেকুৱা কথা নেকি ইউটিউবত আপোনালোকে চাব ভাল ভাল কণ্টেণ্ট আহে তেলচুৰাহঁতে ভাল ভাল কণ্টেণ্ট বনায় দীপজ্যোতি দাস ভাঙা টিভি যিসকলে কমেডি ভিডিঅ' বনায় বহুত ওপৰত ভিডিঅ' বনায় ৰবনী চাইম নেকি তেখেতে মানে এবছৰমান আগত যিখন শ্বৰ্ট ফিল্ম বনাইছিল তাতকৈ বহুত বেছি উন্নত এই ফাইণ্ডিং মাইনীতকৈ বহুতেই বেছি উন্নত আৰু তেখেতসকলে এনেকুৱা ফাল্টু মানে কণ্টেণ্ট এটা বনাই এসোপামান জাবাৰ ভিতৰত ভৰাই মেলি তেখেতসকলে নিউজ চেনেলত যায় চিনেমাৰ প্ৰমোশ্যন কৰিব যায় ডাঙৰ ডাঙৰ ইউটিউব চেনেলে তেখেতসকলৰ চিনেমাখনৰ প্ৰমোশ্যন কৰি আছে যিসকলে সেই প্ৰমোশ্যনেল ভিডিঅ' কেইটা চাই চিনেমাখন চাব গৈছে তেখেতসকলে মানে এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যন পাইছে জীৱনত চাগে এনেকুৱা ফটুৱা চিনেমা চোৱা নাই আজিলৈকে অসমীয়া চিনেমা বেয়া হয় সঁচাকৈ বেয়া হয় ষ্টৰি পাতি ভাল নাথাকে কিন্তু এইখনে মানে চৰম সীমা মানে পাৰ কৰি গৈছে আপোনালোকে ইউটিউবত কিবা এটা ষ্টৰি চাওক ভাল পাব আপুনি মনৰ পৰা চিনেমা হলত আপুনি 150 টকা 200 টকা দি খৰচ কৰি টিকট এটা কাটি চিনেমা হলত যাব তাৰপাছত এনেকুৱা ধৰণৰ ফটো আমি দেখিলে কোন মানুহৰ মাথা নষ্ট নহ'ব কওক এনেকুৱা ধৰণৰ মেণ্টেলিটি যিজনে ষ্টৰিটো লিখিছে গোটেই ষ্টৰিটোত একো নাই এই যিজন ছোৱালী হেৰাই মানে মাইনী বুলি তেখেতৰ যিজন ভায়েক সি মানে নিজৰ লগৰ কেইটাৰ লগত তাইক বিচাৰে মানে যিহেতু তাই হেৰাই যায় কিয় হেৰাই কি কাৰণত হেৰাই একো নাই গোটেই চিনেমাখনত মদ গাঞ্জা ষ্টাফ নে কি বুলি কয় তো সেইবিলাকৰ ওপৰতে সেইখিনি বস্তু হৰাই তো সেইখিনি বিচাৰি ফুৰে শেষত মানে আপোনালোকৰ মানে হাঁহি উঠিব এনেকুৱা ধৰণৰ তেখেতসকলে ষ্টৰি লিখিছে তো সেই যিখিনি বস্তু হৰাই এই গাঞ্জাখিনি হৰাই তো আল্টিমেটলি বায়েকে সেইখিনি খাই থয় বয়ফ্ৰেণ্ডটোৰ লগত তো মানে যিজনে ষ্টৰিটো লিখিছে মই সেইকাৰণে কৈছোঁ তেখেতেও নিজে ভাং খাই মানে ষ্টৰিটো লিখিছে গম পাইছেনে তো তেখেতৰ মাথাত মানে এনেকুৱা কণ্টেণ্ট একো নাহিলে মানে 1 ঘণ্টা 17 মিনিটত বহুত ভাল কণ্টেণ্ট বনাব পাৰি আপুনি চাউথৰ চিনেমা বা ধৰক বেলেগ চিনেমা এখন কপি কৰক কপি কৰি এটলিষ্ট ষ্টৰিটো ভাল কৰি হ'লেও বনাওক তেতিয়াও মানুহে ক'ব যে ষ্টৰিটো কপি কৰিছে যদিও ষ্টৰিটোৰ উপস্থাপন ভাল হৈছে ডাইলগ ডেলিভাৰী ভাল হৈছে এই চিনেমাখনত আপোনালোকৰ ডাইলগ শুনিলে মাথা নষ্ট হৈ যাব মানে কেনেকুৱা হৈছে ফ'ৰ্চ কৰি মানে কমেডি দিব ট্ৰাই কৰিছে দৰ্শকখিনিক তেখেতসকলে এনেকুৱা ফিল দিব যে আপোনালোকক আমি আল্টিমেট কমেডি দিবলৈ ট্ৰাই কৰিছোঁ কিন্তু কমেডিৰ কটোও নহ'লে কাৰণ কিয় যিজন বনি দেউৰী বুলি আছে আপোনালোকে চিনি পায় তেখেতে লোকেল কম্ফুৰ পৰা বহুত বেছি মানে ফেমাছ হৈছিলে তো সেই মানুহজনে এই চিনেমাখনত যিখিনি দৰ্শক আছে তেখেতসকলক অকণমানো হহাব নোৱাৰিলে বিচাৰক কেনেকুৱা ধৰণৰ মানে স্ক্ৰিপ্ট লিখিছে এনেকুৱা হৈছে কথাটো স্ক্ৰিপ্ট মানে ভাৰমে যাওঁ আমি মানে ভিডিঅ'ত ওলাব লাগে চিনেমা এখন বনাব লাগে আমাৰ নামটোও থাকিব লাগে আমি অসমীয়া ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ অসমীয়া চিনেমা বনাইছোঁ এজ এ এক্টৰ হিচাপে কাম কৰিছোঁ এজ এ প্ৰডিউচাৰ হিচাপে কাম কৰিছোঁ এনেকুৱা ধৰণৰ কথা মানে ইণ্টাৰেষ্টিং কথা মই যেতিয়া হলত চিনেমাখন চাই আছিলোঁ মানে যিকেইজন মোৰ লগত দৰ্শক আছিল 3জনমান আছিলে তো তেখেতসকলে মানে চিনেমাখন চাই মেলি কিবা কিবি আলোচনা কৰি আছে আৰু হাঁহি আছে আৰু মই এটা ছাইডত বহি আছোঁ মোৰ নিজৰে লাজ লাগিছে মানে মই অকলে বহি আছোঁ মই মানে নিজে অকাৰ্ড ফিল কৰিছোঁ এনেকুৱা মানে ফ্ৰাষ্ট্ৰেশ্যন হৈছে চাই থকা সময়ত মানে কি চাই আছোঁ মই কি চাব আহিছোঁ মানে এতিয়া মানে মই চিনেমাখনৰ যিহেতু আপোনালোকক ৰিভিউটো দিম মই মানে চিনেমাখন শেষ কৰিতো যাব লাগিব মোৰ মানে ইচ্ছা নাছিলে যেতিয়া 20-25 মিনিট চিনেমাখন গৈছে তেতিয়া মানে মোৰ মানে ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো পিকত একদম মানে মই চিনেমা হলৰ পৰা ওলাই গুচি আহিম এনেকুৱা মানে নিজৰ ফিল হৈ আছিল কিন্তু মই ধৈৰ্য ধৰি চিনেমাখন শেষ কৰি চালোঁ আৰু শেষ কৰি চাই মেলি গম পালোঁ টোটেলত গোটেইখন এখন গোবৰ মানে
বেলেগ একো নাই চিনেমাখনত। আৰু চিনেমাখন যিটো হলত মই চাব গৈছিলোঁ এইটো আইডিউ চিনেমা হল বুলি কয়, পাঞ্জাবাৰীত আছে, অসম চলচ্চিত্ৰ নিগমৰ আণ্ডাৰত মানে অসম চৰকাৰৰ এটা ইনিচিয়েটিভ। তো তেনেকৈ তেখেতসকলে হলটো বনাইছে। তো আল্টিমেটলি মই এটা কথা ভাবি গৈছিলোঁ যে এইখন চিনেমা বেলেগ হলত মে বি নচলিব পাৰে, কাৰণ কিয় 2-3টা হলতহে লাগি আছিল গুৱাহাটীত। তো আল্টিমেটলি মানে মই অসম চৰকাৰৰ চলচ্চিত্ৰ নিগমৰে হলটোত গ'লোঁ, যে যিহেতু তেখেতসকলে অসমীয়া চিনেমাৰ কাৰণে স্পেচিয়েলি সেই হলটো বনাইছে, তো তাত মে বি আমি এজন দুজন হ'লেও চিনেমাখন চাব পাম। তো সেইটো ভাবিয়ে মই চিনেমা হলত গ'লোঁ। তাৰপাছত যাই মেলি যেতিয়া মই 5:20 মানত সেই লোকেশ্যনটো পালোঁ হলটোৰ, তো তাৰপাছত হলৰ কৰ্তৃপক্ষৰ লগত কথা পাতিলোঁ যে ফাইণ্ডিং মাইনী চিনেমাখন আজি লাগিবনে নাই 5:30 বজাত। তাৰপাছত তেখেতসকলে ক'লে যে চাওক দৰ্শক, এতিয়া আপুনি অকণমান টাইম ৰখি দিয়ক, আৰু যদি 2-3জনমান দৰ্শক হয় তেতিয়াহ'লে আমি চিনেমাখন চিনেমা হলত লগাম, আপুনি চাব পাৰিব। আৰু তেনেকৈ কথা পাতি থকাৰ মাজতে তাৰে এজন মানুহৰ লগত মানে মই বহুতখিনি ডিছকাশ্যন কৰিলোঁ অসমীয়া চিনেমাৰ বিষয়ে। আৰু তেখেতে মানে পিছত মোকো ক'লে যে আপুনিও অসমীয়া চিনেমাক বহুত বেছি ফ'ল' কৰে চাগে। আৰু তাৰ পাছত মানে চিনেমাৰ টাইম হৈ গ'ল, মানে 5:30 বাজি গ'ল, মইয়ে দৰ্শক, কোনো এজন মানুহ নাই। মানে সেইখিনি সময়ত বহুত বেয়া ফিল এটা হৈ আছিল মনত। তাৰপাছত মোক ক'লে যে আপুনি আৰু 10 মিনিট সময় ৰখি দিয়ক, নহ'লে আপুনি আমাৰ হলৰ নাম্বাৰটো লৈ যাওক, আপোনাক আমি ফোন কৰিম, যেতিয়া চিনেমাখনত মানুহ হয়, দৰ্শক হয়, আমি চিনেমাখন লগাম, আৰু তেতিয়া আপুনি চিনেমাখন চাব আহিব, আমি ফোন কৰি 1 ঘণ্টা আগত জনাই দিম, মোক তেনেকৈ ক'লে। তাৰপাছত মই 10 মিনিট সময় ৰখি মানে আপোনাৰ 5:40 মানত মই হলৰ পৰা ওলাই আহিলোঁ। তাৰপাছত দেখিলোঁ এজন ল'ৰা আৰু 2জন ছোৱালী তেখেতসকলে হলত সোমাই আহিছে, আৰু হলত সোমাই অহা দেখি মই অকণমান বাহিৰত হলত ৰখি দিলোঁ। তাৰপাছত চিনেমা হলৰ কৰ্তৃপক্ষৰ পৰা তেখেতসকলে মোক মানে ফোন কৰিলে, যিহেতু ময়ো তেখেতসকলক নাম্বাৰটো দি থৈ আহিছিলোঁ। তেখেতে ফোন কৰিলে যে দাদা আহক, চিনেমাখন চাব পাৰিব, মানুহ আৰু 3জন হৈছে, আপুনি মিলি 4জন হ'ব, তো চিনেমাখন আমি চলাম। তো তেনেকৈ মই চিনেমাখন চাব গ'লোঁ, আৰু লগতে বহুত কিবাকিবি ডিছকাশ্যন হ'ল হলৰ কৰ্তৃপক্ষৰ লগত। তো কিছুমান অডিঅ' আছে, মই দি দিম, আপোনালোকে শুনিব। লগতে এক্টৰ এক্ট্ৰেছখিনিৰ কথাও কৈ দিছোঁ এই চেগতে। চিনেমা এখন বনাইছে ঠিক আছে, মই মানে বুজি পাইছোঁ, যিজন মানে নতুনকৈ কাম কৰি আছে দীপাংকৰ কলিতা বুলি, তো যিজন মানে মাইনীৰ ভায়েক হৈছিল, তো তেখেতৰ এইখন প্ৰথম চিনেমা, তেখেতে এটা ডাঙৰ ইউটিউব চেনেলত কৈছে। তো মই এক্সাইটমেণ্টটো তেখেতৰ বুজি পাইছোঁ যে নতুনকৈ চিনেমা কৰিলে কেনেকুৱা ধৰণৰ এক্সাইটমেণ্ট থাকে। সেই এক্সাইটমেণ্টটোৰ কাৰণে এনেকুৱা নহয় যে আপোনালোকে ষ্টৰিটো নাচাব, কণ্টেণ্টটো কেনেকুৱা সেইটো চিলেক্ট নকৰি এনেই চিনেমাখন কৰিব যাব, তো তেতিয়াহ'লে আপোনালোকৰ ডাউনফলটো কিন্তু নিশ্চিত। ইয়াৰে পাছত আপোনালোকৰ সেই যিখন ফেচ, সেই ফেচখনত কিন্তু আপোনালোকে চলিব নোৱাৰে। কাৰণ কিয়, এনেকুৱা চিনেমা চাই অহাৰ পাছত আপোনালোকৰ যদি মুখখন নেক্সট চিনেমা হলত দেখে, তেতিয়াহ'লে নিশ্চয় মানুহ নাযায় মানে চিনেমা হলত। কাৰণ কিয়, সেই যিটো এক্সপেক্টেশ্যন লৈ যাব, সেই এক্সপেক্টেশ্যনটো নাপাব। আপোনালোকে যদি ঘোষ্ট অফ মাইথিলি চাই, এই ডৰথী ভাৰদ্বাজ, যিজনী মানে ছোৱালী মেইন লিড ৰোলত তেখেতে কৰি আছে, তো তেখেতে ঘোষ্ট অফ মাইথিলিতো মে বি আছিল, তো সেইখন এখন একদম বেকাৰ চিনেমা আছিল। তো আল্টিমেটলি এনেকৈ যদি চিনেমা কৰি যায়, তেতিয়াহ'লে দৰ্শকখিনি লাহে লাহে ভাঙি যাব। আৰু এনেকৈ চিনেমা বনাই থাকিলে অসমীয়া ইণ্ডাষ্ট্ৰিটো যিখিনি আছে সেইখিনিও নোহোৱা হৈ যাব। যিখিনি মানুহৰ ফেইথ আছে, যিখিনিৰ বিশ্বাস আছে অসমীয়া চিনেমাৰ প্ৰতি, তো সেইখিনিও নোহোৱা হৈ যাব এনেকুৱা ধৰণৰ মানে চিনেমা যদি বনায়, ভৱিষ্যতে যদি আহে। কাৰণ কিয় চাওক, এতিয়া মানুহে কষ্ট কৰি মেলি পইচা ইনকাম কৰি চিনেমা এখন চাব যায় এণ্টাৰটেইনমেণ্টৰ কাৰণে। এইবিলাক কথা মই আগতেও কৈছোঁ। এতিয়া সেই 150 টকাটোত যদি 10 টকা এটাৰো ভেলু নাপায়, তেতিয়াহ'লে কিয় যাব মানুহে হলত? আৰু সেই ফ্ৰাষ্ট্ৰেশ্যনটো মানুহৰ মনত সোমাই যাব। তাতকৈ আপোনাৰ আমাজন প্ৰাইম, নেটফ্লিক্স এইবিলাকৰ ছাবস্ক্ৰিপশ্যন ল'ব এমাহৰ কাৰণে, আৰু ঘৰত বহি মোবাইলত বিন্দাছ একদম হাই কোৱালিটিত ভাল ভাল কণ্টেণ্ট চাব। গতে সাগৰিকা গোস্বামী, তেখেত মানে ইমান পুৰণা এক্ট্ৰেছ, ইমান ভাল ভাল কাম কৰি থৈছে, তেখেতসকলে কণ্টেণ্টবিলাক কিয় চুজ নকৰে মই বুজি নাপাওঁ। মানে ইমান ছিনিয়ৰ এক্ট্ৰেছ এগৰাকী, তেখেতে মানে এনেকুৱা ধৰণৰ চিনেমাত কিয় কাম কৰে? আৰু চিনেমাখনত কি মেছেজ আছে? অকল গাঞ্জা, মদ, ভাং এইবিলাকৰে অকল, বেলেগ একো নাই চিনেমাখনত। নতুনকৈ যিকেইজন আহিছে ঠিক আছে বাৰু, তেখেতসকলে কৰিছে, কাম পোৱা নাই, বা তেখেতসকলে কাম কৰিব লাগে, কামৰ কোৱান্টিটি বঢ়াব লাগে, তেখেতসকলে সেইটো কাৰণে মে বি কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থকা মানুহে কিয় কৰিছে মই বুজি নাপাওঁ। তো আল্টিমেটলি মানে কি, ক'ব গ'লে বহুত কথা, তো ভিডিঅ'টো বহুত দীঘল হৈ যাব, ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ। মানে চাইটো আছোঁ বুক মাই শ্ব'ত, দেখা নাই বুকিং, সেইটো কাৰণে মানে তেনেকৈ বুক কৰা নাই আৰু। নাই নাই, 4টা নে 5টা হলতে চলি আছে।
হিন্দী চিনেমা ভাল হোৱা নাই হিন্দী চিনেমা বৰেমিয়া চৰেমিয়া ফ্লপ মেদানখন অলপ ভাল হৈছে সেইখন তথাপিও মানে ফুটবলক অলপ ছাপোৰ্টটো কম ন সেইটো কাৰণে মানুহ নাই অলপ আৰু অসমীয়াতো আপোনাৰ এইখন যে লাষ্ট গ'ল এইখন কি আছিল এই তপন দাস আছিলে যে ৱাইড এংগেল ৱাইড এংগেলৰ সেই লাষ্টত আমাৰ তাত চলি আছে চলি আছে ন মই মানে গুৱাহাটীৰ অকল আমাৰ হলটোতে আছে গুৱাহাটীৰ অকল তাকে মই পোষ্ট পাই আছোঁ এইখনত মানে থাৰ্ড নে ফ'ৰ্থ উইকৰ পৰা আমাৰ হলতে চলি আছে গুৱাহাটীত বেলেগত নাই চলি একদম মাৰ্কেটিং নাই এনেকৈ হ'লে ক'ত চিনেমা চলিব সেইখন অলপ তথাপি প্ৰচাৰ সেইখন তথাপি অলপ প্ৰচাৰ হৈছিল মানে মইতো বাকী তুলনাত সেইখন অন এভাৰেজ অলপ হেৰি হ'ল অলপমান চলিছে বাকী কেইখন মমতাৰ চিঠিও সেইখনতো ফ্লপ হৈছে মমতাৰ চিঠিও গৈছে আৰু আপোনাৰ এই নিৰ্জান দুপৰীয়া এটি নক্ষত্ৰ এইখনো ফ্লপ হৈছে এটি নিৰ্জান দুপৰীয়াও নচলিলে অসমীয়া চিনেমা চলাবলৈ বনাব লাগে বনাই নেকি তেনেকুৱাই লাগে মোৰ না আৰু বহুত দিগদাৰো হৈছে এতিয়া ৱাইড এংগলখন ধৰি লওক অলপ সেয়া আৰু মানে চিৰিয়াছ টাইপ আৰু আছিলে মানে কণ্টেণ্টটো ভাল আছিলে অলপ ধৰি লওক যিমানখিনি দেখিছোঁ আমি অলপ 45+, 50+ মানুহে আহি চাইছে আৰু মানে কি এক্টৰ এক্ট্ৰেছখিনি অলপ মেচিয়ৰ আছিল ন ষ্টৰিটো চিম্পুল হ'লেও মানে উপস্থাপনটো ভাল হৈছিল